হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা তোমালোকৰ যেটো এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফাইনাল এক্সাম হৈ আছিল আৰু মাজতে কিবা এটা কোইনসিডেন্টৰ কাৰণে এটো পোষ্টপন হৈ গ'ল আৰু এই ৰিলেটেড নতুন এক্সামৰ নোটিফিকেশন আহিছে এই এক্সামটো কেতিয়া হ'ব তাৰ আগত কি প্ৰসেস আছে কেনেকৈ হ'ব কোটেখিনি আমি কম সময়ৰ ভিতৰত আলোচনা কৰিম আৰু এইটোৰ পিছতে তোমালোকৰ কাৰণে এটা বিগ মানে গুড নিউজ আছে যে তোমালোকৰ আগন্তুক সেশনত কেনেকৈ ষ্টাডি কৰিব কোৰ পৰা ষ্টাডি কৰিব মেটেৰিয়েলছ কেনেকৈ পাব এমসিকিউ বেসিস নতুনকৈ আহিছে এই গোটেইখিনি সম্পৰ্কে তোমালোকক এটা বহুত ভাল খবৰ মই আমি লৈ আহিছো তে কাইন্ডলি ভিডিওটো হেক লৈকে চাব 2 মিনিটৰ ভিতৰত হেক কৰি দিম সক ইয়াত ডেটটো দেখা পাইছে 25/3/2025 অৰ্থাৎ কালি নোটিফিকেশনটো প্ৰকাশ পাইছে কোৰ পৰা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা তে মেইন কথাটো হ'ল যে ইয়াত যেটো এক্সাম পোষ্টপন হোৱাৰ পিছত কি কৈছিল যে আমাৰ 24 তাৰিখত কি হ'ব এটা মিটিং হ'ব আৰু এই মিটিংৰ পিছত সিদ্ধান্ত লোৱা হ'ব যে আপকামিং অৰ্থাৎ ৰিমেইনিং এক্সামখিনি কেতিয়া হ'ব কেনেকৈ হ'ব তে এই ৰিলেটেড সিদ্ধান্ত লোৱাৰ পিছত বোৰ্ডে এটা ডিসিশন লৈছে যে যেহেতু লাষ্ট 22 23 আৰু 24 যিখিনি এক্সাম ৰিভিউটো ইয়াত দিছে কেতিয়া হৈছিল আৰু ইন্ডিভিজুয়াল মাৰ্কশিট বিলাক কেতিয়া দিছিল এই গোটেইখিনি ইয়াত মেনশন কৰিছে তাৰ পিছত লাষ্ট পইণ্টত গোটেইখিনি নকওঁ মই লাষ্ট পইণ্টত ইয়াত দিছে সো এইটো ফাইনাল ডিসিশন এই কেটা হৈছে এই তিনিটা ডিসিশন ফাইনাল হৈছে যে দা ক্লাसेस অফ এইচএস সেকেন্ড ইয়াৰ ইজ প্ৰপোজড টু কমেন্স জাস্ট আফটাৰ দা বহাগ বিহু হলিডেজ ফৰ দা একাডেমিক সেশন 2025-26 লাইক ইন প্ৰিভিয়াস ইয়াৰ্স অৰ্থাৎ তোমালোকৰ যিখিনি ৰিমেইনিং এক্সাম আছে এইখিনি হ'ব এক্সাম মই এইখিনিও কৈ আছো তোমালোকে শুনা যে ইয়াৰ আগতে কি হ'ব 2025-26 ৰ যেটো তোমালোকৰ সেকেন্ড ইয়াৰৰ ক্লাস এই ক্লাসটো কিন্তু আফটাৰ কি আছে বহাগ বিহু অৰ্থাৎ 14 15 আৰু 16 বন্ধ আছে বহাগ বিহুৰ পিছত তোমালোকৰ সেকেন্ড ইয়াৰৰ ক্লাসটো কিন্তু কন্টিনিউ হৈ যাব আৰু সেকেন্ড পইণ্টত দিছে দা board will arrange the schedule of remaining examination of HS first year 2025 in such a manner that interested students can download their e-marksheet from 15th June 2025 provided that the individual institution evaluate the answer script and upload the marksheet before 25th June 2025 ইয়াত এটা কথা স্পষ্ট যে তোমালোকৰ যেটো ইন্ডিভিজুয়াল এইচএস ফাৰ্ষ্ট ইয়াৰ মাৰ্কশিট আহিব এই মাৰ্কশিটটো 15 জুনৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু ইন্ডিভিজুয়াল ইনষ্টিটিউশনক এটো নিৰ্দেশ কৰিছে যে 15 জুন 2025 ৰ আগতে এনসাৰ স্ক্ৰিপ্ট বিলাক চেক কৰি নাম্বাৰছ বিলাক কি আপলোড কৰিব দিছে তাৰ মানে ৰিমেইনিং যিখিনি 3-4টা এক্সাম আছে এই এক্সামখিনি কিন্তু তোমালোকৰ মে মাহৰ লাষ্টৰ ফালে অৰ্থাৎ 15 মেৰ পিছত অৰ্থাৎ 20 মেৰ লাষ্ট উইকৰ ফালে তোমালোকৰ ৰিমেইনিং এক্সাম তিনিটা কিন্তু হৈ যাব তাৰ পিছতে আচ্ছা সোৱা 3 নম্বৰ আছে the remaining examination of HS first year 2025 will be preferred conducted after commencement of HS second year classes the suitable dates in this regard will be notified in due course of time the kondina hobo exact routine to tomaloke kintu janai dibo তে এইখিনি আছিল ইনফরমেশন গতিকে তোমালোকে একদম নিশ্চিন্ত থাকা আৰু বিহুৰ পিছত যেটো সেকেন্ড ইয়াৰৰ ক্লাস নতুন সেশন এই সেশনত তোমালোকে ষ্টাডিৰ কাৰণে একদম নতুন মোটিভেশন লৈ নতুন সেশনত নতুনকৈ কেনেকৈ অধ্যয়ন কৰিব পাৰি এই সম্পৰ্কত তোমালোকৰ কাৰণে গুড নিউজটো এতিয়া তোমালোকক জনাই আছো 1 মিনিট চাওক গুড নিউজটো হল এইটো যে তোমালোকৰ এবাৰ ফাৰ্স্ট টাইমৰ কাৰণে এইচএস সেকেন্ড ইয়াৰৰ কি হ'ব এমসিকিউ বেসিস হ'ব গোটেইখিনি সাবজেক্টৰ গতিকে আমি তোমালোকৰ ষ্টাডিত কেনেকৈ সহায় কৰিব পাৰো এমসিকিউ বিলাক কেনেকৈ সলভ কৰিব পাৰো কেনেকৈ টেকল কৰিব পাৰো এই সম্পৰ্কিত চিন্তা চৰ্চা কৰি এইবাৰ মই আগতে কৈছো যে আমি তোমালোকক প্ৰতিশ্ৰুতি দিছো যে আগন্তুক সেশনৰ স্পেশালি ক্লাস 9 10 11 12 আৰ্টছৰ স্পেশাল ফোকাস আৰ্টছত থাকিব আৰ্টছৰ যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ 100% সিলেবাস হিচাপত ধৰি 100% সিলেবাস হিচাপত ধৰি 100% এমসিকিউ ৰ ক্লাস তোমালোকক ৰেগুলাৰলি দি যাম যেতিয়াৰ পৰা নতুন সেশনৰ ক্লাস আৰম্ভ হ'ব ৰেগুলাৰলি আপডেট পাই থাকিব আৰু এই কাৰণে তোমালোকে দেখা পাইছা ইয়াত অলৰেডি আমি কিন্তু নোটছখিনি প্ৰিপেয়াৰ কৰিছো সো ইমান কোশ্চেন আছে ইমান কোশ্চেন 100% সিলেবাস আমি কভাৰ কৰি নোটছখিনি একদম কমপ্লিট কৰি ৰাখিছো জাস্ট তোমালোকক আপলোড দি দিম ইন ডিউ টাইম গতিকে তোমালোকে এইখিনি নোটছখিনি এমসিকিউ
পলিটিকেল হ'ব পাৰে, পলিটিকেল, এডুকেশ্যন, লজিক এণ্ড ফিলচফি, ইকনমিক্স, হিষ্ট্ৰী, গোটেইখিনি MCQ তোমালোকক ক্লাছত দি দিম যেতিয়া নতুন সেশন আৰম্ভ হ'ব। আৰু এই ক্লাছ কৰাৰ পিছত MCQৰ PDF-খিনি কিন্তু তোমালোকক ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিম। গতিকে তোমালোকক চিন্তা কৰাৰ একোৱেই কাৰণ নাই। আৰু এই গোটেইখিনি সুবিধা লোৱাৰ কাৰণে তোমালোকে জাষ্ট এটা কাম কৰিব লাগিব, আৰু কামটো হ'ল কি, যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকৰ আমাৰ ইয়েছ ইউ কেন ক্ৰেক পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ইউটিউবে ইয়েছ ইউ কেন ক্ৰেক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ফ্ৰী অফ কষ্টৰ 100% MCQৰ ক্লাছখিনি কোনো ধৰণৰ খৰচ নিদিয়াকৈ ঘৰত বহি কৰিব পাৰে। চোৱা ইমান নোটছ আছে, আমি গোটেইখিনি একদম কমপ্লিট কৰি ৰাখিছোঁ, জাষ্ট তোমালোকক আপলোড কৰি দিম। চোৱা সকলোৱে যাতে ঘৰত বহি থাকি এই ক্লাছখিনি কৰিব পাৰে, আৰু অধ্যয়নত যাতে অলপ সহায় হয়, আৰু তোমালোকৰ আগন্তুক দিনত HS ছেকেণ্ড ইয়াৰৰ যিটো ফাইনেল ৰেজাল্ট, এই ৰেজাল্টটো যাতে বহুত নিজে বিচৰা ধৰণে ৰেজাল্টটো যাতে কৰিব পাৰে, এইখিনি আমি শুভেচ্ছা থাকিল। আৰু তোমালোকক লাষ্টলি মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে তোমালোকে টেনশ্যন কৰিব নালাগে, গোটেইখিনি MCQ 100% ক্লাছ তোমালোকক ফ্ৰী অফ কষ্ট প্ৰভাইড কৰা হ'ব, লগতে PDF প্ৰভাইড কৰা হ'ব। থেংক ইউ।